Hello students, আজি ভিডিও আমি ডিসকাস কৰিব ওলাইছো ক্লাস 10 অৰ সাপ্লিমেন্টাৰী ফুটপ্ৰিন্টস উইদাউট ফিটছৰ বিষয়ে আৰু আমি ইয়াতে ডিসকাস কৰিম যে ফুটপ্ৰিন্টস উইদাউট ফিটছত কিমান নম্বৰ আহে কিদৰে আহে এমসিকিউ কিমান আহে ইয়াতে কিমান মাৰ্কছৰ কোৱেশ্চন আহে আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হ'ব যে আমি কিদৰে পঢ়িলে সেই গোটেইখিনি নম্বৰ আমি পাবলৈ সক্ষম হ'ম খুব সহজতে আমি কিন্তু এইখিনি নম্বৰ পাব পাৰো খুব এটা ট্ৰিক্স লগাই পেলাই আমি ট্ৰিক্সখিনিও ডিসকাস কৰিম তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো তো আমি এটা ব্লুপ্ৰিন্টখন চাম তো তাত কিনা ধৰণৰ কোৱেশ্চন আহে বা কিমান মাৰ্কছৰ আহে এইখিনি তাতে বুজি যাম তো ইয়াতে তোমালোকে 11 নম্বৰ পইণ্টটো চোৱা দ্য মিডনাইট ভিজিটৰ এ কোৱেশ্চন অফ ট্ৰাষ্ট ইয়াতে এই তোমালোকে যদি ধৰা ভাবা যে মোৰ ইমানখিনি মানে পঢ়াৰ সময় নাই যিসকলে দেৰিকৈ ষ্টাৰ্ট কৰিছে এইচএলচিৰ কাৰণে তেওঁলোকে যদি ভাবে যে মোৰ পঢ়াৰ সময় নাই ইমানখিনি টাইম দিব নোৱাৰো বা ইমান লং কোৱেশ্চন মই পঢ়িব নোৱাৰো তেনেহলে তোমালোকে এনেটো পঢ়িব লাগে 4টা চেপ্টাৰে পঢ়িব লাগে কিন্তু আমি ইয়াৰে দুটা চেপ্টাৰ পঢ়িলে হয় কিদৰে হয় হেখিনি কবলৈ গৈ আছো এটা ইয়াতে দেখিছা 11 নম্বৰ পইণ্টত যে এই মিডনাইট ভিজিটৰ নহলে এই কোৱেশ্চন অফ ট্ৰাষ্ট তো ইয়াতে কি কৰে কোৱেশ্চন বিলাক দিউতে কোৱেশ্চন বিলাক কেনেকৈ আহে পিছত চাম বাৰু আমি তো কোৱেশ্চন বিলাক এনেকৈ দিয়ে যে এই কোৱেশ্চন এই মিডনাইট ভিজিটৰ এটা কোৱেশ্চন দিলে আকৌ অৰ দি পেলাই কি কৰিলে কোৱেশ্চন অফ ট্ৰাষ্ট দিলে কোৱেশ্চন অফ ট্ৰাষ্টৰ কোৱেশ্চন দিলে তো তেনেকৈ কি হয় যে তোমালোকে যিকোনো এটা কৰিলেই হয় ঠিক তেনেকৈ 12 নম্বৰ পইণ্টটো চোৱা ফুটপ্ৰিন্টস উইদাউট ফিট দ্য হেক ড্ৰাইভাৰ তো এটা ফুটপ্ৰিন্টস উইদাউট ফিটৰ কোৱেশ্চন দিব আৰু অৰ দি পেলাই আকৌ কি দিব দ্য হেক ড্ৰাইভাৰৰ কোৱেশ্চন দিব তো দুটা এটা কৰিলে হ'ল তো ইয়াতে সেইকাৰণে তোমালোকে যদি ভাবা যে মই দুটা চেপ্টাৰে পঢ়িম তেতিয়া তোমালোকে নিজে চুজ কৰিব লাগিব এতিয়া হয়তো তুমি মিডনাইট ভিজিটৰ বা কোৱেশ্চন অফ ট্ৰাষ্ট পঢ়িব পাৰা নাইবা তোমালোকে মানে হয়তো মিডনাইট ভিজিটৰ বা কোৱেশ্চন অফ ট্ৰাষ্টৰ পৰা তোমালোকে এটা চুজ কৰিব লাগিব আকৌ ফুটপ্ৰিন্টস উইদাউট ফিট আৰু দ্য হেক ড্ৰাইভাৰৰ পৰা এটা চুজ কৰিব লাগিব এইখিনি কথা বুজি পালা এতিয়া চোৱা ইয়াতে কেনেকৈ কোৱেশ্চন আহে ইয়াতে চাবা এমসিকিউজ আহিব 3 নম্বৰৰ ইয়াৰে দুটা তাতো অৰ থাকে এমসিকিউজতো কি থাকিব অৰ থাকিব তো তাতে কি আহিব তিনটা কোৱেশ্চন আহিব এমসিকিউৰ আৰু 4 নম্বৰ এটা কোৱেশ্চন আহিব ঠিক তেনেকৈ তোমাৰ পিছৰটো ফুটপ্ৰিন্টস উইদাউট ফিট দ্য হেক ড্ৰাইভাৰো তেনেকৈ কি হ'ব তিনটা এমসিকিউ আৰু 4 নম্বৰ এটা কোৱেশ্চন আহিব এতিয়া চোৱা আমি যোৱা বছৰ কেনেদৰে আহিছিল সেইখিনি চোৱা 56 নম্বৰ কোৱেশ্চনটো যদি চোৱা হাউ ডাজ আজেবল অভাৰ পাৱাৰ মেক্স প্লেন বাই ইনভেন্টিং দ্য বেলকনি ইন দ্য মিডনাইট ভিজিটৰ provide a pen picture of charming lady in a question of trust তো ইয়াতে চোৱা অৰ দি পেলাই আহিছে দেখিছা তো ওপৰটো নহলে তলৰটো তো তোমালোকে যিকোনো এটা চেপ্টাৰ পঢ়িলে হৈ যায় বা তোমালোকে যদি পঢ়া ইচ্ছা কৰা পঢ়িব পাৰা সেইটো প্ৰবলেম নাই কিন্তু যদি ভাবা যে মোৰ টাইম কম আছে মই নোৱাৰিম তেন্তে তোমালোকে দুটা এটা চেপ্টাৰ পঢ়িলেই হ'ল ঠিক তেনেকৈ ইয়াতে চোৱা তলৰটো কি কৰিছে তলৰ কোৱেশ্চন দিছে narrate in your own was the incidents that occur in the village in after Griffin's arrival তো ইয়াতে ভুলকে লিখা আছিলে হিন্টু মিডনাইট ভিজিটৰ দিয়া হৈ আছে একচুৱেলি এইটো কি হয় ফুটপ্ৰিন্টস উইদাউট ফিটৰ হয় তো এটা ফুটপ্ৰিন্টস উইদাউট ফিটৰ আহিছে তলৰ কোৱেশ্চনটো চোৱা হেক ড্ৰাইভাৰ আহিছে দুটা এটা কৰিলেই হ'ল আকৌ এমসিকিউজৰ ক্ষেত্ৰতো দেখিছা তোমালোকে ইয়াতে ওপৰটো মিডনাইট ভিজিটৰ তলৰটো কি দিছে আমাৰ কোৱেশ্চন অফ ট্ৰাষ্টৰ দিছে দেখিছা এমসিকিউটো আনকি কি কৰে তেওঁলোকে অৰ দিয়ে আৰু এটা কোৱেশ্চন চোৱা 18 নম্বৰটো চোৱা ইয়াতো কিন্তু হেক ড্ৰাইভাৰৰ এমসিকিউ দিছে ওপৰটো আকৌ অৰ দি পেলাই তলত ফুটপ্ৰিন্টস উইদাউট ফিটৰ এমসিকিউজ দিছে তো এনেদৰে কি হয় গোটেইখিনি তেনেকৈ কোৱেশ্চন আছে তোমালোকৰ অৰ দি পেলাই থাকিব তো মুঠতে সেইটো কথাই যে তোমালোকে ইচ্ছা কৰিলে যদি তোমালোকে ভাবা যে মই 4টা চেপ্টাৰ পঢ়িম 4টা চেপ্টাৰ পঢ়িব পাৰা কিন্তু যদিহে তোমালোকে ভাবা যে মই দুটা চেপ্টাৰ পঢ়িম তেন্তে তোমালোকে মই যিদৰে ক'লোঁ তেনেকৈ তোমালোকে নিৰ্বাচন কৰিব লাগিব কিন্তু এটা কথা ইয়াতে তো যোনটো চেপ্টাৰ তোমালোকে নিৰ্বাচন কৰিবা লাইক মিডনাইট ভিজিটৰটো তোমালোকে ধৰা চুজ কৰিলা যে মই এইটো চেপ্টাৰ পঢ়িম কোৱেশ্চন অফ ট্ৰাষ্ট নপঢ়োঁ মই মিডনাইট ভিজিটৰ পঢ়িম তো মিডনাইট ভিজিটৰ পঢ়িব গ'লে কিন্তু গোটেই ডিটেইলছত পঢ়িব লাগিব মানে এনেকৈ ল'ব লাগিব যে যোনটো চেপ্টাৰ পঢ়িম সেইটো পুৰা ডিটেইলছত পঢ়িম আৰু তাৰ পৰা অহা যিকোনো কোৱেশ্চন মই পাৰিম সেইটো কনফিডেঞ্চত তোমালোকে সেইটো চেপ্টাৰ পঢ়িব লাগিব ঠিক আছে আৰু তাৰ পৰা যিকোনো এমসিকিউজ আহিলেও মই তাৰ পৰা পাৰিম তো এনেদৰে তোমালোকে যোনটো চেপ্টাৰ পঢ়িবা মানে চুজ কৰিবা সেইটো ভালদৰে পঢ়িব লাগিব তো তেনেকৈ তোমালোকে যদি চুজ কৰা মই ভাবোঁ যে ইয়াতে একদম 14 মাৰ্কছটো খুব কমন হয় কাৰণ সেই সাপ্লিমেণ্টাৰীত কিন্তু ইমান মানে ধৰক যোনবিলাক লং কোৱেশ্চন আহে সেইবিলাক ৰিপিটেড কোৱেশ্চন আহে অলপ পেটাৰ্ণটো চেঞ্জ হৈছে কাৰণে কি হয় কোৱেশ্চনবিলাক অলপ বেলেগকৈ দিয়ে অলপ বেলেগ ধৰণৰ বেলেগ টাইপৰ দিয়ে কিন্তু আনচাৰ্ছবিলাক প্ৰায় একেই হয় গতিকে ইয়াত 14 নম্বৰ পোৱাটো কিন্তু ইমান বহুত ডাঙৰ কথা নহয় অলপ চেষ্টা কৰিলে তোমালোকে কিন্তু খুব সহজতে দুটা চেপ্টাৰ পঢ়িয়ে মাত্ৰ 14 নম্বৰ পাবলৈ সক্ষম হ'বা তো এইখিনি আছিলে ইনফৰমেশ্যন দিওঁ যে আমাৰ তৰফৰ পৰা ইংলিছৰ কাৰণে ক্লাছ 10 ইংলিছৰ কাৰণে যিসকলৰ নোটছ নাই বা এমসিকিউ তেওঁলোকে প্ৰেক্টিছ কৰিব পৰা নাই তো তেওঁলোকৰ সুবিধাৰ্থে আমি লৈ আহিছোঁ এমসিকিউ প্লাছ নোটছৰ এটা কোৰ্চ মাত্ৰ 99 ৰুপিজত মই আমাৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিছোঁ তো এপত গৈ পেলাই তোমালোকে এইখিনি বাই কৰিব পাৰিবা আমাৰ কোৰ্চটো বাই কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ